যিফালেই চাই সেইফালেই পানী চৌদিশে পানী আৰু পানী খাবলৈ শেষ নাই চৌদিশে এতিয়া বিভীষিকাৰ পৰিৱেশ নেৰা নেপেৰা বাৰিষাৰ বৰষুণে উফন্দাইছে নৈৰ বুকু কোনো নৈয়ে যেন এতিয়া শান্ত নহয় কোনো নৈয়ে যেন এতিয়া নহয় ক্লান্ত ঘনে ঘনে নৈয়ে সলাইছে নিজৰেই ৰূপ অসমৰ ভিন্ন প্ৰান্তত বিপদ সীমাৰ ওপৰেৰে বৈছে নৈ বৰ্তমানৰ এই বছৰটোৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ 12খন জিলা 12খন জিলাৰ 20টা ৰাজহচক্ৰ বানৰ কবলত 175খন গাঁও প্লাবিত বাৰিষাৰ বানত নিজৰ ঘৰখন এৰি এতিয়া মথাউৰিত আশ্ৰয় লৈছে জনতাই ভয় বাঢ়িছে ভিন্ন প্ৰান্তত বছৰটোৰ প্ৰথমটো বানত ছিঙিল দেৰগাঁৱৰ খগুনপাৰা মূল পথ দেওবাৰে পুৱাৰে পৰা বঢ়া পানীৰ কুবাল ফোটে ছিঙি নিলে দেৰগাঁৱৰ খগুনপাৰা গাঁৱৰ মূল পথটি চৌদিশে কেৱল সাগৰ সদৃশ পৰিস্থিতি বোকাখাটৰ নাৰমাৰী জানৰ বান্ধ ভাঙি নিলে গেলাবিলৰ বাঢ়নি পানীয়ে প্ৰায় 20খনৰো অধিক গাঁৱৰ শ শ বিঘা বড়ো ধানৰ খেতি পানীৰ তলত সম্প্ৰতি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ বান বুলিলেই বুকু কপে মাজুলীবাসীৰ কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বন্ধ হৈ পৰিছে মাজুলী নিমাতী ফেৰী সেৱা বাঢ়নি পানীত বুৰ গ'ল কমলাবাৰী অফলামুখ পাৰঘাটৰো ৰেম ডুব যোৱাৰ ফলত স্থগিত ৰখা হৈছে ফেৰী সেৱা এইটো আমি কাক জগৰীয়া দিম চৰকাৰক জগৰীয়া দিব লাগিব তেওঁলোকে যিটো সুবিধা হ'ব লাগে সেই সুবিধাবোৰ দিয়া নাই আজিৰ যুগত যেনেকৈ এখন ব্ৰহ্মপুত্ৰৰ জেগাত কেনেকৈ এখন ফেৰী চলাব লাগে বা ডাঙৰ ডাঙৰ ফেৰীসমূহ আনি থৈছে এইবোৰ কিহৰ কাৰণে আনি থৈছে আজি আমি চাওক ময়ে নহয় আজি বহুত মানুহ আহি আজি উভতি যাব লগা হৈছে বহুতে বহুত ধৰণৰ কাম লৈ আহিছিল পশ্চিম কাৰ্বি আংলঙত কপিলী নদীৰ বাঢ়নি পানীয়ে বুঢ়াইছে নদীৰ কাষৰীয়া কেইবাখনো গাঁও ফেনে ফুটুকাৰে উফন্দি উঠা কপিলী নদীৰ পানীয়ে বুঢ়াইছে কেইবাটাও পথ উপপথ ঘৰবাৰী ডিব্ৰুগড়ত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ পৰা 105.82 মিটাৰেৰে বৈছে পানী ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰই মুখ্য মাথাউৰিক স্পৰ্শ কৰি বগীবিল আৰু ইয়াৰ সমীপৰ বিভিন্ন অঞ্চললৈ কঢ়িয়াইছে ভাবুকি ডিব্ৰুগড়ৰ বগীবিল আইথান যিটো ব্ৰহ্মপুত্ৰৰ শিখৰ বগীবিল দলঙৰ সমীপৰ যিটো অঞ্চল সেই অঞ্চলটোক লৈ যথেষ্ট শংকিত অৱস্থাত স্থানীয় লোকে বসবাস কৰিব লগা হৈছে বৰ্তমান সময়ত কাৰণ এই পানীৰ প্ৰকোপ এই অঞ্চলটোত অত্যাধিক প্ৰতিকূল বতৰে শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে ডিমা হাছাও জিলাত ব্যাহত হৈছে সাধাৰণ জনজীৱন ভূমিস্খলনৰ বাবে বন্ধ জাতিংগা হাৰাংগা যাও 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সমগ্ৰ অসমৰ জলমগ্ন হৈছে 791.32 হেক্টৰ কৃষিভূমি ৰাজ্যত এই পৰ্যন্ত ভিন্ন স্থানত স্থাপন কৰা 16টা শিবিৰত আশ্ৰয় লৈছে প্ৰায় 7,000 গৰাকী বানপীড়িতই ইতিমধ্যে উদ্ধাৰ অভিযানত নামিছে NDRF SDRF FNES আৰু স্থানীয় প্ৰশাসনৰ লোক শীঘ্ৰে ব্যৱস্থা নললে ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট